Hello everyone, welcome to our YouTube channel. আজিৰ এটা বিশেষ ক্লাছলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। মোৰ নাম শ্ৰী জয়দীপ ভূঞা। আজি আমাৰ ক্লাছটো কিহৰ ওপৰত হ'ব যেহেতু আপোনালোকে ওয়াৰ্ড ৰিএৰেঞ্জমেন্ট বা থাম্বনেইলটো চাই থাকে আপোনালোকে গম পাইছে। আজি কি কৰিম আমি কিছুমান সেন্টেন্স আমি এটা কি কৰিছিলো ইয়াৰ আগতে এটা ক্লাছ কৰিছিলো তাত কি কৰিছিলো আমি প্যাৰাজাম্বলস কৰিছিলো। প্যাৰাজাম্বলছত কি কৰিছিলো আমি সেন্টেন্স বিলাক একাধিক্ৰমে বহাই পিনে এটা কাহিনী উলিয়াবলৈ চেষ্টা কৰিছিলো হয় না নহয়। ইয়াত আমি কি কৰিব লাগিব ওয়াৰ্ড ৰিএৰেঞ্জমেন্টত আমি কি কৰিম ওয়াৰ্ড কিছুমান হয় না নহয়। এতিয়া চক আমি যদি সেন্টেন্সৰ কথা চাওঁ সেন্টেন্স বুলি ক'লে কি হয় গ্ৰুপ অফ ওয়াৰ্ড হয় হয় না নহয়। সেন্টেন্স বুলি ক'লে কি হয় গ্ৰুপ অফ ওয়াৰ্ডস হয় না গ্ৰুপ অফ ওয়াৰ্ডস ফাৰ্স্ট আহে গ্ৰুপ অফ ওয়াৰ্ডস তাৰপিছত লাগিব কমপ্লিট সেন্স বনাব লাগিব কমপ্লিট মিনিং কৰিব কি কৰিব লাগিব কমপ্লিট মিনিং গ্ৰুপ অফ ওয়াৰ্ডসৰ লগতে কি লাগিব কমপ্লিট মিনিং লাগিব হয় না নহয়। এই দুটা মিলি পিনে কি হয় এটা সেন্টেন্স বনে হয় না নহয় সেন্টেন্স বনে। এতিয়া কি হৈছে আমাৰ এই যেটো কোৱেশ্চন হ'ব এই যেটো ওয়াৰ্ড ৰিএৰেঞ্জমেন্টৰ কোৱেশ্চন হ'ব তাত কি কৰিব আপোনালোকক এনেকৈ এটা গ্ৰুপ অফ ওয়াৰ্ডস দিয়া থাকিব কিন্তু তাৰ কি হ'ব এনেকুৱাকে দিয়া থাকিব যে তাৰ একো মিনিং নাথাকে হয় না নহয়। কিন্তু তেতিয়া কি কৰিব লাগিব আপোনালোকে তাৰ সেই গ্ৰুপ অফ ওয়াৰ্ডস কিটা যদি আমি চাওঁ হি এপল ইটস এতিয়া হি এপল ইটস বুলি ক'লে মানে ইয়াৰ কি হৈছে এইটো যদিও আমি মিনিংটো অলপ হলেও বুজি পাইছো কিন্তু কমপ্লিটলি কি হৈছে গ্ৰামেটিক্যালি গ্ৰামাৰৰ পিনৰ পৰা ব্যাকৰণগত ফালৰ পৰা চাবলৈ গ'লে কি হৈছে এইটো কি হৈছে ফলছ হৈছে হয় না নহয়। এইটো কি হৈছে ৰং হৈছে। এইটো আমি যদি কাৰেক্ট হেইত বহাব লাগে কি কৰিব লাগিব আমি কি কৰিব লাগিব হি ইটস apples এনেকে বহালে কি হৈ পৰিব এইটো কাৰেক্ট আনসাৰ হৈ পৰিব হয় না নহয়। সো হেনেকুৱা ধৰণৰে কিছুমান আমি আজি ওয়াৰ্ডস লৈ আহিছো যিবিলাক আমি গ্ৰুপ অফ ওয়াৰ্ডস লৈ আহিছো সেইবিলাক আমি কি কৰিম ৰিএৰেঞ্জ কৰি এটা কমপ্লিট কি হল মিনিংফুল সেন্টেন্স বনাম। সো উইদাউট এনি ফাৰ্দাৰ এডিউ আমি আগবাঢ়ি যাওঁ ওকে উইদাউট এনি ফাৰ্দাৰ এডিউ প্ৰথম কোৱেশ্চনটো চাম নলেজ ডেঞ্জাৰাছ এ লিটল ইজ থিং এ ফাৰ্স্ট অফ অল আপোনালোকে কোৱেশ্চনটো কৰাৰ আগতে কোৱেশ্চনটো চালে আপোনালোকে যদি অকল কোৱেশ্চনটো চাই থাকে কি হ'ব আপোনালোকৰ কনফিউজন হ'ব হয় না নহয়। এতিয়া মই প্ৰথমতে আপোনালোকক অলপ টাইম মই বেক হৈ দিছো আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি ল'ব। এইটো আপোনালোকে কি কৰিব প্ৰথম যেতিয়া ক্লাছটো কৰিব এতিয়া প্ৰথম কোৱেশ্চনটো নহয় আপোনালোকে কি কৰিব পজ কৰি ল'ব। এতিয়া এইটো ভিডিওটো আপোনালোকে পজ কৰি ল'ব পজ কৰি কি কৰিব ট্ৰাই কৰিব এইটো কৰিবলৈ ট্ৰাই কৰিব। মই প্ৰথমটো বুজাই দিছো হয় না চাওক ইয়াত আমাৰ অপচন কিটা প্ৰথম অপচন এইটো চাম এ লিটল থিং ইজ এ ডেঞ্জাৰাছ নলেজ হা কি বুলি লিখা আছে এ লিটল থিং ইজ এ ডেঞ্জাৰাছ নলেজ। এইটো আজি আমি ইনেই যদি আমি অসমীয়ালৈ অনুবাদ কৰি চাওঁ যে এটা সৰু বস্তু কি হৈ পৰে কি বুলি কৈছে ইয়াত সৰু বস্তু হয় এটা কি ডেঞ্জাৰাছ নলেজ বুলি ক'লে মানে কি হ'ব বিপদজনক জ্ঞান। সেইটো জানো কিবা সেন্স বনিছে নাই বনা ক'বলৈ গ'লে এনেকে যদি চাওঁ এনেকে গৰি চালেও এনেকা হ'ব এ লিটল নলেজ ইজ এ ডেঞ্জাৰাছ থিং কি কৈছে যে অলপ নলেজ হোৱাটো আমাৰ কাৰণে বহুত মানে কি হৈছে ডেঞ্জাৰাছ থিং বুলি কৈছে। যেনেকে আমাৰ অসমীয়াত যে কোৱা হয় অল্প বিদ্যা ভয়ংকৰী বুলি হয় না নহয় অলপ অলপ জানিলে মানে সো এইটো কি হৈছে এটা এইটো সেন্স বনাইছে হয় না নহয়। এইটো যদি চাওঁ আমি এ লিটল নলেজ ইজ এ ডেঞ্জাৰাছ থিং এইটো এটা কি হয় এইটো এটা প্ৰভাৰ্ব হয় না নহয় প্ৰভাৰ্ব হয়। সো এনেকে যদি চাওঁ এইটো কি হৈছে অপচন বি টো কাৰেক্ট হ'ব যেন লাগিছে আমাক কিন্তু তথাপিতো আমি কি কৰিব লাগিব নেক্সট গিটা চাব লাগিব ডেঞ্জাৰাছ ইজ এ লিটল নলেজ থিং এইটোতো একেবাৰে সেন্স বনোৱাই নাই কি কৈছে যে ডেঞ্জাৰাছ টো কি বুলি কৈছে ডেঞ্জাৰাছ হয় এটা লিটল নলেজ থিং বুলি কৈছে সেইটোতো কোনো সেন্স বনোৱা নাই সো এইটো কি হ'ব ইনকাৰেক্ট হ'ব এই দুটা ইনকাৰেক্ট হ'লেই লাষ্টটো চাম এ নলেজ ইজ এ লিটল ডেঞ্জাৰাছ থিং এইটোতো নাই হোৱা থিন ইয়াত থিন শব্দটো নাই আছে জানো থিন শব্দটো নাই যিহেতু তেতিয়াহ'লে এইটো কি হৈছে সেন্স বনোৱা নাই। ইয়াত কোনটো কাৰেক্ট হ'ব আমাৰ এ লিটল নলেজ ইজ এ ডেঞ্জাৰাছ থিং বুজি পাইছে এনেকে কৰি পিনে আপুনি কৰিব লাগিব। এতিয়া এইটো এনেকুৱা এটা এইটো কি হয় এটা প্ৰভাৰ্ব হয় না নহয় লিটল অল্প বিদ্যা ভয়ংকৰী বুলি কোৱা হয় অসমীয়াত প্ৰভাৰ্ব হয়। এনেকে কৰি পিনে আপোনালোকে যেতিয়া অপচন কিটা চাব অপচন কিটা চালে মানে আপোনালোকৰ কি আহিব মনলৈ আহিব। যদি অপচন কিটা নোচোৱাকে আমি যদি কৰিবলৈ ট্ৰাই কৰো চাব দেই এ লিটল নলেজ আহিলে হয় না নহয় এ লিটল নলেজ অলপ মানে কি জ্ঞান অলপ জ্ঞান কি বুলি কৈছে ইজ এ ডেঞ্জাৰাছ থিং দুটা এ আছে নহয় দুটা এ আমি ইউজ কৰিছো গোটেইকেইটা বস্তু ইউজ হৈছে নে নাই প্ৰথমতে আমি চাব লাগিব এ এটা পালো আমি আৰু এটা এ পালো দুটা এ আছে ইয়াত হয় নে নহয় লিটিল আহিলে লিটিলটো আছে নে নাছে আছে
তাৰপৰা কি আহিলে নলেজ আহিলে নলেজটো আছে নে আছে হয় নাই ডেঞ্জাৰাছ শব্দটো আছে থিং ইয়াত এক্সট্ৰা কিবা আছে জানো নাই সো এ লিটল নলেজ ইজ এ ডেঞ্জাৰাছ থিং টু কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন চাম আমি বুজি পাইছে নে আপোনালোকে প্ৰবলেম সলভ কেন নবডি দিস কি কৈছে যে ইয়াত আমি কি কৰিম এটা সাবজেক্ট ভাৰ্ব অবজেক্ট এই ৰুলটো ফলো কৰিম এটো যদি চাও সেন্টেন্সৰ যদি আমি হেৰি চাও ইয়াত আমি কি কৰিম প্ৰথমতে কি কৰিব লাগিব সাবজেক্টটো বিচাৰিব লাগিব সাবজেক্টটো বিচাৰিবলৈ গলে কি হ'ব প্ৰবলেমটো সাবজেক্ট হ'ব পাৰে জানো প্ৰবলেমটো অবজেক্টে হ'ব দিস প্ৰবলেম যদি প্ৰবলেমটোক আমি সাবজেক্ট বনাও তেনেকৈ প্ৰবলেম can solve nobody this এনেকৈ কৰিলেতো নহব সো কি হ'ব আমি প্ৰথমতে সাবজেক্টটো বিচাৰিলো সাবজেক্টটো কি হ'ব পাৰে nobody টো হ'ব পাৰে নে নোৱাৰে nobody টো আনিলো আমি সাবজেক্টলে nobody তাৰপা আহিলো কোনেও nobody বুলি ক'লে মানে কোনেও can solve মানে কি solve কৰিব নোৱাৰে বুলি কৈছে can solve nobody তাৰপিছত আহিলে can টো আনিলো হয় নহয় সাবজেক্টৰ পিছত অবজেক্ট ভাৰ্ব আনিলো এটো এটা হেৰি ভাৰ্ব আছে তাৰপিছত কি আনিলো solve টো আনিলো solve টো আনিব পাৰিম নে নাই পাৰিলো এটোটা এটা ভাৰ্ব নহয় জানো এটোটা আনিলো তাৰপিছত কি this problem টো কি হৈ যাব অবজেক্ট হৈ যাব এনেকে যদি বহাই দিও আমি তেতিয়া আমি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট পাম না এটো সাবজেক্ট হৈ গল এটোটা কি হৈ গল ভাৰ্ব হৈ গল কি পালো তাৰপিছত এটো হৈ গল অবজেক্ট হেতু পালু কাৰণে কি হ'ব nobody can solve this problem এটা nobody can solve this problem টো আমাৰ হেৰিত আছে নে অপচন কিটাত চাও nobody can solve this the problem this the টো নালাগে আমাক সেইকাৰণে এটো আমাক দৰকাৰ নাই this the problem nobody can solve ইয়াত দা আছে দাটো নালাগে nobody can solve this problem এটো হৈ যাব আমাৰ answer solve this problem can nobody এটো নালাগে আমাক হয় না নহয় সো এনেকা ধৰণে আমি কি কৰিব লাগিব subject plus verb plus object subject plus verb plus object টো আমি চাব লাগিব হয় না নহয় আমি sentence টো চাম ing আছে নেকি ing থাকিলে আমি কি কৰিম present continuous tense লৈ লৈ যাম সো এনেকুৱা ধৰণকে আমি কি কৰিব পাৰিম question বিলাক answer কৰিব পাৰিম next question টো চাও on time school reaches এটা reaches শব্দটো আছে নে নাই reaches আছে s আছে es আছে এটো পা আমি ধৰিব পাৰিছো যে এটা indefinite tense হ'ব indefinite হ'ব না নহব আমি প্ৰথমতে কি কৰিব লাগিব আমি কি কৈছিলো ক্লাস বিলাকত মই আগতে কৈছো যে verb টো চাই পিনে তোমালোকে কি কৰিব পাৰিবা sentence টো কোনটো টেন্সত আছে হেতু গম পাবা তো reaches বুলি যেহেতু আছে reaches আছে মানে present indefinite tense আছে present indefinite tense ফৰ্মুলাটো কি আছিল subject plus first form তাৰ লগত প্ৰাইছত কি হ'ব verb plus mb plus s or es plus object হয় না নহয় এটা সোৱা স্কুলখনে সাবজেক্ট হ'ব নোৱাৰে স্কুলত যাবহে পাৰিব হয় না সো কি হ'ব ইয়াত অবজেক্ট আমি চাব পাৰো হি বা স্কুল হ'ব পাৰে অবজেক্ট আমি হি টো ধৰিলো যেন অবজেক্ট কি ধৰিলো হি ধৰিলো ওকে হি পিছত কি আহিব ফাৰ্স্ট ফৰ্ম অফ দা মেইন ভাৰ্ব আহিব মেইন ভাৰ্ব চাও টাইম টো ভাৰ্ব হয় জানো অন টো ভাৰ্ব নহয় হয় না নহয় নেভাৰ টো ভাৰ্ব নহয় হয় জানো কি কৰিব লাগিব আমি স্কুল ৰিচেছ টো আনিলো এনেকে আনিলো তাৰপা যদি ইয়াত নেভাৰ টো বহাই দিও তাৰপা যদি আমি কি কৰো he reaches never school on time এটো হিচাপত যদি বহাই দিও তেতিয়া আমাৰ হৈছে জানো চোৱাচোন তোমালোকে কোবাৰ অপচনটো আছে জানো নাই আছো চাই এটা চাই ইয়াত কি আছে he reaches never school on time ইয়াত কি হৈছে never টো যেহেতু আছে never টো এটা কি হয় নেগেটিভ ওয়ার্ড হয় হয় না নহয় নেগেটিভ ওয়ার্ড হলে আমি কি কৰিব লাগিব ইয়াত এটো কি হৈছে সাবজেক্ট এই সেন্টেন্স টো ভুল হৈ আছে হয় না নহয় কাৰণ ৰিচেছৰ আগত কি হ'ব লাগিব নেভাৰ টো আহিব লাগিব মানে কি হ'ব এটো ভুল শুদ্ধ হ'বলৈ হলে ইয়ালে নেভাৰ টো আনিব লাগিব আমি ইয়ালে যেতিয়া নেভাৰ টো আনিম তেতিয়া আমি চামচোন নেভাৰ টো আনি চাও ইয়ালে আনি চালো he never reaches school on time যেটা কি হৈছে যে হি কেতিয়াও গৈ পিনে স্কুলত সময়মতে নাপায়গৈ তেতিয়ালে আমি ইয়াত অপচনটো চাম never he reaches school on time he reaches school never on time school he never reaches হয় না নহয় তাৰ প্ৰথম অপচনটো কি আছে he never reaches school on time এটো হৈ গল answer হয় না নহয় এনেকৈ কৰি পিনে আমি বস্তুবোৰ উলিয়াব লাগিব প্ৰথমতে কি কৰিম আমি কোনটো টেন্সত আছে জানিম তাৰপিছত নেগেটিভ আছে নে পজিটিভ আছে চাম ওয়ার্ড গিটা চাম ওয়ার্ড গিটা যদি নট নেভাৰ এনেকুৱা ওয়ার্ড থাকে মানে কি হৈছে এই সেন্টেন্সটো কি হয় নেগেটিভ হয় হয় না নহয় সো নেগেটিভ হলে মানে কি কৰিম আমি এটো ফৰ্মুলা ইয়াত আমি নট বা নেভাৰ এনেকুৱা ধৰণৰ ওয়ার্ড কিছুমান ভৰাব লাগিব হয় না নহয় সো হেনেকে কৰি পিনে আমি কি কৰিব পাৰিম সেন্টেন্সটো ৰিএৰেঞ্জ কৰিব পাৰিম তেতিয়া কি হৈ যাব he never reaches school on time হৈ গল নেক্সট কোৱেশ্চন চাম ইয়াত কি আছে since আছে
have been আছে waiting আছে হয় না নহয় since আছে have been আছে waiting আছে have been plus waiting ক'ত থাকে past perfect continuous tense ত থাকে না নাথাকে present perfect continuous ত কি থাকিব তোমাৰ have been থাকিব না থাকিব so হেতু হিচাপত যদি চাও আমি present perfect tense present perfect continuous ত কি থাকে have been কিবা কিবি থাকে তাৰ এতিয়া আমি যদি চাও ইয়াৰ ফৰ্মুলাটো আমি জানিব লাগিব subject plus has have plus been plus first form plus ing plus object plus কি হ'ব object plus তাৰ লগত time frame থাকিব time reference থাকিব এনেকে যদি আমি ফৰ্মুলাটো উলিয়াই ললো হেতু হিচাপত যদি আমি বহাই দিও আমি subject বিচাৰিম waiting since for have been morning you I কি আছে ইয়াৰ সেন্টেন্সটো পা আমি এটা হেৰি কৰিব পাৰিছো যে কি হৈছে সেন্টেন্সটো যদি আমি কৰো মানুহ এজন কোনোবা এই দুটাৰ ভিতৰত এটা সাবজেক্ট হ'ব পাৰে হা যদি আমি চাও you have been waiting for I এটা সো I টু কি হয় I কথাটো কি হল I টু সদায় সাবজেক্টতে বহে I টু যেতিয়া অবজেক্টলে যায় অবজেক্টলে গলে মানে কি হয় ই মি হৈ যায় ওকে সো ইয়াত যদি I টু আছে তেতিয়া হলে মানে সাবজেক্টতে I টু বহিব যদি সাবজেক্টত I টু বহাইলো I হয় না নহয় I বহালো I বহাৰ পিছত কি কৰিব has have আমি বিচাৰিব লাগিব has have আছে না নাই আছে have I have তাৰ পিছত আমি been টু বিচাৰিলো been তাৰ পিছত কি হৈছিলে আমি first form of the main verb plus ing বিচাৰিলো main verb plus ing wait plus ing হৈ আছে তেতিয়ালে আমি কি কৰিলো I have been waiting তাৰ পিছত কি বিচাৰিলো for to কি হয় আমাৰ এটা preposition হয় preposition টো বিচাৰিলো for ৰ লগত কি কৰিলো আমি for you টো কি হ'ব পাৰে subject টো থাকিব পাৰে subject object দুটাতে কি হয় you টো ইয়ে হৈ থাকে subject হক বা object হক দুটাতে একেই থাকে সো আমি you টো আনিলো তাৰ পিছতে আমি কি টাইম ফ্ৰেম টো দেখাব লাগিব টাইম ৰেফাৰেন্স দেখাব লাগিব since টো আহিবলে তাৰ পিছত since আহিব since morning এটো যদি আমি চাও এতিয়া since morning হয় না নহয় I have been waiting for you since morning এটো যদি হিচাপত থওঁ তেতিয়া ইয়াত কোনটোত আছে চাবা I have been waiting for you since morning অপচন এতে আছে since morning I have been waiting for you নহব I waiting for you have been since morning নহব both A and B are correct নহব কি হ'ব এটো correct হৈ যাব অপচন এ টো কি হৈ যাব আমাৰ correct answer হৈ যাব অপচন এ টো কি হৈ যাব correct answer হৈ যাব হেনেকে কৰি পিনে আমি সলভ কৰিব ট্ৰাই কৰিম নেক্সট কোৱেশ্চন চাম that station reached we the train left before ইয়াত আমাৰ দুটা হেৰি আছে হয় না নহয় ইয়াত কি হৈছে যে এনেকুৱা এটা সিচুৱেশন দিছে যত কি হৈছে তোমাৰ ট্ৰেইনখন এনেকুৱা ধৰণৰ যদি তোমালোকৰ কনফিউজন লাগে চোৱা এটো টেকনিক আছে হয় না নহয় হেতু টেকনিক আছে তাৰ লগতে ইয়াত যদি আমি চাও দেখিছো যে ৰিচড আছে মানে ed যেহেতু লগা আছে past tense ত থাকিব না নাথাকিব past tense ত থাকিব আৰু তাৰ লগতে কি আছে চাও আমি ৰিচ টো আছে হয় না নহয় তাৰ লগত have থাকে have has এনেকুৱা ধৰণৰ কিবা দেখিছো নাই দেখা সো এটো কি past indefinite আছে হয় না নহয় past indefinite আছে বুলি আমি গম পালো তো past indefinite আছে বুলি গম পালো এটা কি কৰিব লাগিব আমি ইয়াত আমাৰ সাবজেক্টটো বিচাৰিব লাগিব ইয়াত কি হৈছে দুটা সিচুৱেশন দিয়া আছে বুলি আমি ধৰিব পাৰিছো নাই পৰা জানো কি হ'ব আমাৰ ইয়াত যদি চাও word গিটা the train left before we reached the station এটো যদি আমি চাও বহাই পিনে কি হ'ব the train left before we reached the station হয় নহয় এটো হ'ব পাৰে নে নোৱাৰে before we reached the station the train left মানে ইয়াত কৈছে যে ট্ৰেইনখন কি হল আমি আহি পোৱাৰ আগতে ষ্টেচনৰ পৰা ওলাই গল ফাৰ্স্ট অপচনটো তাৰপা সেকেন্ড অপচনটো কৈছে before we reached the station the train left হয় না নহয় মানে আমি গৈ পোৱাৰ আগতে ষ্টেচন গৈ পোৱাৰ আগতে কি হল ট্ৰেইনখন গুচি গল আৰু এটোত কৈছে যে ট্ৰেইনখন গুচি গল আমি ষ্টেচন পোৱাৰ আগতে ইয়াত কৈছে আমি ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গুচি গল সো দুটাই কি হৈছে আমাৰ ফ্যাকচুয়ালি কাৰেক্ট হ'ব নে নহব কাৰেক্ট হ'ব সো এই দুটা অপচনত আমি কৰিব নোৱাৰো তাৰপা নেক্সট কোৱেশ্চন চা we reached the station before the train left এটো হ'ব নেকি কোনটো হ'ব the train left before এটো যদি আমি চাও এটো হৈছে before we reached the station টো নহয় হ'ব নাই গুটে কিটা কি হৈছে তোমাৰ খেলিমেলি হৈছে তো ইয়াত চোৱা before we reached the station টো কাৰেক্ট হোৱা নাই হয় না নহয় both A and C are correct বুলি যেটো আছে অপচন হেতুৱে আমাৰ হ'ব
প্ৰথম অপচন এইটোতো কাৰেক্ট হয় এ এটা অপচনটো অবভিয়াসলি কাৰেক্টে আছে এছ একচন যদি ইয়াত যদি কৈছে এইটো এটা দুটা অপচন আমাৰ কাৰেক্ট আছে উই ৰিচ দ্য ষ্টেচন বিফোৰ দ্য ট্ৰেইন লেফট মানে ট্ৰেইনখন কি হ'ল আমি পোৱাৰ আগতে যোৱাৰ আগতে আমি কি কৰিলো we reached the station before the train left ট্ৰেইনখন যোৱাৰ আগতে কি কৰিলো আমি ষ্টেচন গৈ পালোগে the train left before we reached the station আমি গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল এই দুটাই ইয়াৰ কি হ'ব পাৰে আনসাৰ হ'ব পাৰে so both a and c টো কাৰেক্ট হ'ল so হেতু হিচাপত গলে মানে আমাৰ কি হ'ব d টো হ'ব both a and c are correct answers so এটো কি হৈ যাব অপচন c d টো কাৰেক্ট আনসাৰ হৈ যাব তাৰপা নেক্সট কোৱেশ্চন চাম এইটো এটা হেৰি এটা এটা প্ৰভাৰ্ব হয় হয় না নহয় কি আছে যে তো এইটো একেবাৰে এনেকুৱা ধৰণৰ প্ৰভাৱ বিলাক তোমালোকে মনত ৰাখিলেই হ'ল এইটো কি হয় to err is human to forgive is divine এনেকৈ কৰি পিনে আমি কৰিব লাগিব to err is human to forgive is divine human is to err to forgive is divine to err human ইয়াত দুটা ইজ আছে না চাম আমি দেই যদি চাওঁ to err is human ভুল কৰা মানে মানুহ to forgive is divine ইয়াত কি হৈছে তোমাৰ আৰু এটা ইজ আমাক লাগিছিলে ইয়াত আৰু এটা ইজ লাগিছিলে দেই এটো আৰু এটা ইজ তোমালোকে বহাই লবা দুটা ইজ লাগিলেহে হ'ব তো কি হ'ব to err is human to forgive is divine এইটো হ'ব ইয়াৰ আনসাৰটো একো ডাইৰেক্ট এটা প্ৰভাৰ্ব হয় হয় না না এটা এটা প্ৰভাৰ্ব হয় যেহেতু ডাইৰেক্ট আমি কৰিব পাৰো তো কি হ'ব to err is human to forgive ইয়াত আমাৰ এটা কি লাগিব ইজ এটা লাগিব সো এইটো হিচাপত যদি চাওঁ আমি কি হৈ যাব অপচন এ টো কাৰেক্ট হৈ যাব খালি ইয়াত আমাৰ ইজ এটা লাগিব কোৱেশ্চনটো অকমান ভুল হৈ আছে আই এম সৰি এবাউট দ্যাট হেতু কাৰণে এনেকৈ কৰি পিনে হৈছে তো হেতু হিচাপত কৰিলে মানে কি হৈ যাব এটো আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন চাম hard he failed although worked he মানে কি কৈছে ইয়াত যদিও হি কি কৰিলে যদিও হি মানে তোমাৰ ইয়াত যদি অপচন কেইটা চাও although he worked hard he failed যদিও হি কি কৰিলে বহুত কাম মানে তোমাৰ বহুত মানে কষ্ট কৰিলে হি ফেইল কৰিলে he worked hard although he failed এটোটো নহয় এটো উলুটা হৈ পৰিলে না ইয়াৰ উলুটা হৈ পৰিলে যে হি মানে ফেইল কৰিলে যদিও কি কৈছে হি বহুত পৰিশ্ৰম কৰিলে হেতুটো নহয় পৰিশ্ৰম কৰিলে যদিও হি কি হল তা ফেইল হল হেতুহে হ'ব so he failed although he worked hard এটো হ'ব পাৰে যে হি যদিও কি কৰিছিলে এই দুটাৰ মিনিংটো একেটাই হ'ব এটো আৰু এটো মিনিংটো কি হ'ব যদিও হি কি কৰিছিলে তোমাৰ বহুত পৰিশ্ৰম কৰিছিলে তথাপিতো হি কি কৰিলে বুলি কৈছে ফেইল কৰিছিলে বুলি কৈছে প্ৰথমটোত আকৌ আছে যে হি ফেইল কৰিলে যদিও হি বহুত পৰিশ্ৰম কৰিছিলে সো এই দুটা কি হৈছে মিনিং এই দুটা কি হ'ব তোমাৰ গ্ৰামেটিক্যালি কাৰেক্ট হ'ব সো হেতু হিচাপত চাবলৈ গলে কোনটো হ'ব both a and c are correct বুলি যেটো অপচন থাকিব অপচন d টো হে কাৰেক্ট আনসাৰ হ'ব সো এনেকুৱা ধৰণৰ কনফিউজিং কোৱেশ্চন তোমালোকক দিব তবে নেক্সট চাও বুজি পাইছা বস্তুটো এই দুটাৰ মিনিংটো যেহেতু একেই হয় সো এটা আমি অপচন ধৰিব নোৱাৰো হয় নহয় এটো ৰাইট হয় আৰু এটো ৰাইট হয় হেতু হিচাপত যদি চাও ডি অপচন ডি টোত কি বুলি দি আছে both a and c are correct মানে অপচন ডি টো হে কাৰেক্ট হল বুজি পালা এনে কইলো মানে অপচন ডি টো মানে অপচন কি আছে অপচন ডি টোত কি বুলি আছে যে a আৰু c দুটাই কাৰেক্ট অপচন ডি আনসাৰটো হেতু হয় সো এটো কি হৈ যাব অপচন ডি টো কাৰেক্ট হৈ যাব নেক্সট কোৱেশ্চন চাম so that we cannot he walk is মানে কি হৈছে যে হি মানে কি হৈছে উইক হৈ গল যে হি কি কৰিব নোৱাৰে খুজ কাঢ়িব নোৱাৰে he is so weak that he cannot weak so that he is weak ইয়াত চাম আমি চাম he is so weak that he cannot walk ইয়াত কৈছে যে হি মানে উইক হৈ আছে যে হি খুজ কাঢ়িব নোৱাৰে ইয়াত গুটেই কেইটা আছে নে নাই চাম আমি কৈছ হেৰি হি টো আছে এটা হি is টো আছে নাই আছে weak টো আছে হয় না cannot আছে আকৌ হি দুটা আছে নে নাই দুটা নাই so weak he is so weak that he cannot walk ইয়াত আমাৰ আৰু এটা হেৰি লাগিব ইয়াত আৰু এটা হি লাগিব আৰু এটা কোৱেশ্চনটোত হি এটা লাগিব সো এটা হি এটা থাকিলে মানে কি হৈ যাব তো he is so weak that he cannot walk এইটো কি হৈ যাব কোৱেশ্চনটোৰ আনসাৰ হৈ পৰিব এই গুটেই কেইটা যেহেতু আছে এটো আছে গুটেই কেইটা আছে that টো আছে
সো এটো কি হৈ যাব ইয়াৰ আনসাৰ he cannot walk so that he is weak এটো নহব হি খুজকাৰিব নোৱাৰে সেই কাৰণে হি দুৰ্বল হেতুটো নহয় এটো কি হৈ যাব অপচনটো ইনকাৰেক্ট হৈ যাব গ্ৰামাটিক্যালি চাবলৈ গলে so weak is he that he cannot walk এটোটো নহব is he বুলি নাহে he is বুলি আহে হয় না নহয় ইয়াত কি আছে কেনেকে আমি ইনকাৰেক্ট বুলি গম পাইছো is he বুলি যেটো মানে আমাৰ is he টো কেতিয়া আহিব is he বুলি যদি আহে is he মানে আগত যদি তোমাৰ অক্সিলাৰি ভাৰ্বটো আহে তাৰপিছত যদি সাবজেক্টটো আহে তেতিয়া এটো কি হ'ব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স হ'ব ওকে ইন্টাৰোগেটিভ সেন্টেন্স যদি হয় তেতিয়াহে তোমাৰ কি হ'ব এটো আহিব কিন্তু এটোটো ইন্টাৰোগেটিভ সেন্টেন্স নহয় সো হেতু হিচাপত is he হোৱাৰ কাৰণে এটো কি হৈ যাব ইনকাৰেক্ট হৈ যাব ওকে he cannot walk so that he is that to ইয়াত নাহে so পিছত that কেতিয়াও নাহে so পিছত that নাহে কাৰণে এটো কি হৈ যাব ইনকাৰেক্ট হৈ যাব both a and c are correct বুলি কল নহব কাৰণ c টো ইনকাৰেক্ট হয় সো এটো অপচন নাই তো he is so weak that he cannot walk এটো হৈ যাব এটো খালি he টো তোমালকে লগাই লব লাগিব দেই নেক্সট কোৱেশ্চন চাম ইয়াৰ আগতে মই তোমালক কৈ দিও আমাৰ 549 ত হেৰি চলি আছে ওকে 549 আমাৰ জিএনএম ক্লাसेस চলি আছে বিভিন্ন ধৰণৰ ফেসিলিটিজ তোমালকে পাবা যেহেতু তোমালকে দেখিছা ইয়াত এই আসাম কেৰিয়াৰ পইণ্টৰ নামত আমাৰ এপ এটা আছে এটো তোমালকে ডাউনলোড কৰি লবা প্লে ষ্টৰ আৰু এপ হেৰিতে দুটাতে পাবা তোমালকে প্লে ষ্টৰ আৰু এপ ষ্টৰ দুইটাতে পাবা গুগল প্লে ষ্টৰত তাবা এইকেইটা নম্বৰ আমাৰ বাট নম্বৰ তোমালকৰ হেৰি স্ক্ৰিনত আহিব সেই নম্বৰ কেইটা তোমালকে যোগাযোগ কৰিবা যদি বিভিন্ন ধৰণৰ কিবা যদি খেলি তোমালকৰ অসুবিধা হয় কোৰ্সটো লোৱাত হেতু যোগাযোগ কৰিবা আৰু যোগাযোগ কৰি আমাৰ লগত তোমালকে যোগ হবা যোগ হলে মানে আমি কি কৰিম ধুনিয়াকৈ ক্লাছবোৰ বৰ্তমান চলি আছে হয় না নহয় চলি থকা ক্লাছখিনিও আগৰ ৰেকৰ্ডেড হৈ আছে এইখিনিও পাই যাব তোমালকে এইখিনি হেনেকে কৰি পিনে হুনকালে তোমালকে কি কৰা হুনকালে আমাৰ লগত যোগ হোৱা হয় না 549 ত তোমালকৰ নাৰ্স বনাই দিম আমি ওকে সো এটো কৰিব লাগে নেক্সট কোৱেশ্চন চাম সোৱা you tell what to do me don't কৈছে যে don't আছে হয় না নহয় don't কি কৈছে যে don't টো এটা স্যার do does বিলাক কত আহে do does বিলাক আগত আহে না নাহে do does আহিলে do does আগত আহিব প্লাস কি আহিব not আহিব এটা do don't to do not মিলি আছে মানে don't টো কেনেকে আছে don't টো কি হয় do আৰু not হয় বুজি পাইছা না সো do does আহিলে not আহিলে হা তবে কি আহিব do does don't tell me তবে কি হ'ব ইয়াত কৈছে যে মই কি কৰিব লাগে হেতু মোক নকবা বুলি কৈছে তো হেতু যদি আমি চাও me don't tell what to do me don't tell what to do বুলি কলে মানে কি হ'ব মই নকও মই কি কব লাগে হেতু তো কিবা সেন্স বনিছে জান নাই বনা নহয় সো হেতু ডাইৰেক্ট কাটি দিলো what to do don't tell me what to do don't tell me কি কৰিব লাগে নকবা মোক হেনেকে নকও নহয় আমি হয় না don't what to do tell me এটু তো নহব don't what to do tell me কেনেকে এটু সেন্স নবনে সো এটু নহব কি থাকিলে don't tell me what to do মই কি কৰিব লাগে হেতু মোক নকবা সো কি হৈ যাব অপচন এ টু কাৰেক্ট হৈ যাব এটু যদি আমি চাও do আৰু not আছে do not আহিলে tell আহিলে হয় নহয় তাবা me আহিলে what আহিলে গুটেখিনি মিলি আছে সো এটু কি হৈ যাব অপচন এ টু কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন চাম hardly any left food is there so there to লাগালো পিছত হলাই is আহে তবে কি হলা hardly any food there is hardly any food left এটু হৈ যাব আনসাৰটো এনেকে কৰি পিনে আমি চাব লাগিব হয় না নহয় ইজৰ পিছত আহিছে হয় না নহয় there is hardly any food left ক'ত আছে চাও hardly any food is there left এটু নহয় is there এনেকে কৰি পিনে নলগাই হা there is এ লগাই এটু is there হৈ আছে নহয় is there কেতিয়াও নহয় there is এ হয় ওকে is there হয় যেতিয়া question হয় হয় না নহয় is there কেতিয়া হ'ব যেতিয়া question হ'ব সো এটু কি হৈ যাব ইনকাৰেক্ট হৈ যাব any food is there আকৌ is there আহিলে ইয়াত is there to incorrect হৈ গল যাব food is there hardly any left নহব এটু নহব question mark আহি গল আৰু নহয় is there থাকিলে মানে কি হ'ব এটু question word হ'ব লাগিব interrogative word হ'ব লাগিব হয় না নহয় interrogative হ'ব লাগিব এটু interrogative হ'ব লাগিব সো এটু নহয় তো কি হ'ব there is to থাকিলেহে আমাৰ কি হ'ব এটু শুদ্ধ হ'ব সো আমাৰ কি হৈ যাব অপচন এ টু কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন চাম ইয়াত কি কৈছে যে হস্পিটেলত সাইলেন্স মেইনটেইন কৰিব লাগে আমি চাম ইয়াত প্লিজ মেইনটেইন
প্লিজ শব্দটো আগত আহে নে নাহে সদায় এক্সক্লেমেশ্যন বা এনেকুৱা ধৰণৰ যদি ৰিকুৱেষ্ট কৰা হয় প্লিজটো আগত আহে তাৰপিছত কি হ'ব মেইনটেইন সাইলেন্স বুলি কৈছে মেইনটেইন কৰিবলৈ মেইনটেইনটো কি হৈ যায় এটা মেইনটেইনটো এটা ভাৰ্ব হৈ গ'ল হয় নহয় ভাৰ্ব তাৰপিছত সাইলেন্সটো কি হৈ যাব যিটো অবজেক্টটো হয় সাইলেন্স কোট কৰিবলৈ কৈছে প্ৰিপজিশনটো আহিব ইন কোট দা হস্পিটেল এই সাইলেন্সটো কোট মেইনটেইন কৰিব কৈছে হস্পিটেলত সো কি হৈ যাব প্লিজ মেইনটেইন সাইলেন্স ইন দা হস্পিটেল আমি যদি চাও ইয়াত কি হ'ব এটা হ'ব প্লিজ মেইনটেইন সাইলেন্স ইন দা হস্পিটেল ডাইৰেক্টলি যেতিয়া কয় ইন দা হস্পিটেল প্লিজ মেইনটেইন সাইলেন্স এটো হ'ব জানো সাইলেন্স প্লিজ মেইনটেইন ইন দা হস্পিটেল এটো নহয় হা না সাইলেন্স প্লিজ বুলি নকয় সাইলেন্স প্লিজ বুলি ডাইৰেক্ট কোৱা হয় তাৰ আকৌ মেইনটেইন ইন দা হস্পিটেল বুলি পিছত কোৱা নহয় সো এটো কি হ'ব ইন দা হস্পিটেল প্লিজ মেইনটেইন সাইলেন্স ইয়াত আজি কমা এটা দি দিও ইন দা হস্পিটেল যদি হস্পিটেলত থাকা সাইলেন্স মেইনটেইন কৰিবা এটো হৈ গল প্লিজ মেইনটেইন সাইলেন্স ইন দা হস্পিটেল এটো ডাইৰেক্ট লিখে তেতিয়া কি হয় ডাইৰেক্ট যদি লিখা থাকে তেতিয়া এনেকে লিখা হয় আৰু ইনডাইৰেক্টলি যদি থাকে মানে তোমাক যদি কোনোবা এডভাইস দিয়ে তেতিয়া কি হৈ যায় ইন দা হস্পিটেল প্লিজ মেইনটেইন সাইলেন্স হৈ যায় সো কি হৈ যাব এ আৰু বি টো কাৰেক্ট হ'ব সো তেতিয়া হলে কি হৈ যাব ডি টো কাৰেক্ট হৈ যাব হয় না both a and b are correct সো কি হৈ যাব অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন চাম the rich help the মানে কি কৈছে কোনে হেল্প কৰিব কৈছে পৰক হেল্প কৰিব লাগে বুলি কৈছে obviously কি কৰিব লাগিব ৰিচ বিলাকে সো কি হ'ব সাবজেক্টটো কোন হৈ যাব হেল্প কৰা কামটো কোনে কৰিব ৰিচে কৰিব পৰেটো হেল্প কৰিব নোৱাৰে হেৰি দা ৰিচ তাৰপিছত কি আহিলে আমাৰ সাবজেক্টটো আহিলে হয় না সাবজেক্টৰ পিছত কি আহিলে হেল্পটো কি হৈ গল ভাৰ্বটো আহি গল হা হেল্পটো ভাৰ্বটো আহা আগতে আমাৰ ইয়াত হেৰি এটা লাগিব নহয় হয় শুডটো লাগিব হা শুডটোৱে কনফাৰ্ম হেৰি কৰাটো শুডটো আহি গল ইয়াত শুড হেল্পটো আহিব হেল্প দা poor rich should help the poor the rich should help the poor এটো আমি চাও যদি অপচন 1 টো কি হৈছে কারেক্ট আনসার হৈ যাব হয় না নহয় rich the should help poor দা নহব the poor should help the rich নহয় obviously ধনী মানুহে কি দুখীয়া মানুহে সহায় কৰিব ন should the rich help the poor এটো কোৱেশ্চন মাৰ্ক থাকালে এটো কারেক্ট হল তেন যেহেতু কোৱেশ্চন মাৰ্ক নাই সেইকাৰণে এটো ইনকাৰেক্ট হ'ব সো কি হৈ যাব প্ৰথম অপচন এ টো কি হৈ যাব কারেক্ট আনসার হৈ যাব এনেকে কৰি পিনে আমি চাব লাগিব নেক্সট কোৱেশ্চন চাম the table book on আছে হয় না নহয় on বুলি কৈছে যে books lying are the মানে কি কৈছে ইয়াত কি কৈছে কিতাপ কিখন টেবুলখনৰ ওপৰত পৰিছে টেবুলখনৰ ওপৰত কিতাপ কিখন পৰি থাকিব পাৰিব জানো টেবুলখনৰ ওপৰত কিতাপ কিখন থাকিব পাৰিব নে কিতাপ কিখনৰ ওপৰত টেবুলখন থাকিব পাৰিব কিতাপখন কিখন ক'ত থাকিব লাগিব টেবুলখনৰ ওপৰত থাকিব লাগিব সো তেনে আমি কি কৰিম সাবজেক্টটো আনিলো কি দা টেবল দা বুকছৰ পিছত কি আহিলে আৰ আহিলে আৰ পিছত কি আহিলে এটো কন্টিনিউয়াস টেন্সলৈ গুচি গল আৰ লাইং তাবা ক'ত আছে on the table মানে কি কৈছে বুক কিখন হেৰিত পৰি আছে তো এটো যদি অপচন চা books are lying the books are lying on the table বাকি কিটা on the table এবিলাক নালাগে আমাক তো কি হৈ যাব অপচন এ টো কারেক্ট আনসার হৈ যাব নেক্সট কোৱেশ্চন চাম man who met I এতিয়া I টো কি হৈ যাব I টো মই কৈছো সাবজেক্টত থাকিব I আহিলে তাবা কি হল met বুলি আছে নহয় met টো কি আছে এটো কি আছে met আছে মানে কি আছে পাষ্টত আছে পাষ্টৰ কি আছে ইনডেফিনিটত আছে না নাই ইনডেফিনিটত আছে এটো পাষ্টৰ ইনডেফিনিটত আছে বুলি কেনেকৈ গম পালো কাৰণ পাষ্টৰ ইনডেফিনিটত আছে সেকেন্ড ফৰ্মটো এটো মিটৰ কি হয় সেকেন্ড ফৰ্ম হয় সো মিটৰ সেকেন্ড ফৰ্মটো কিহত ইউজ হয় অকল পাষ্ট ইনডেফিনিটতে ইউজ হয় তাৰছতে কি হ'ব আই পিছত ডাইৰেক্ট আমি কি আহিব সাবজেক্ট প্লাস সেকেন্ড ফৰ্মটো আহিব সো কি হ'ব met তাৰ পিছতে কাক লগ পালো বুলি কৈছে a blind person নহয় নহয় তো a blind man নহয় এটো নহয় a man মই লগ পালো এজন ব্যক্তিক বুলি কৈছে হয় না নহয় a man who was তো আমি জানো যদি আমি এনেকে পঢ়াই দিও I met a blind person বুলি পঢ়াই দিও who was তো থাকি যাব নহয় হয় না নহয় তো আমি কি কৰিব লাগিব I met a man মই এজন মানুহক লগ পালো জুন who তো আহিলে জুন কি আছিলে was
তাৰপৰা লাষ্টত আহি গ'ল blind টো I met a person who was blind I met a man who was blind I met a blind man who was সেইটো নহয় a man who was blind I met blind was a man who I met সেইটো নহয় so কি হ'ব I met a man who was blind so এইটো বস্তুটো তোমালোকে স্ট্ৰাকচাৰটো বনাবলৈ ট্ৰাই কৰিব লাগিব I met a man প্ৰথমতে আহি গ'ল তাৰপৰা কেনেকুৱা আছিলে মানুহজন বুলি কৈছে who was blind হয় না blind who was বুলি কৈ দিলে কি হৈ যাব উল্টা পুল্টা হৈ যাব কাৰণ who পিছতে আহিব was টো হয় না নহয় এইটো question word হয় question word টো কি হ'ব তোমাৰ auxiliary verb এটা auxiliary verb নহয় জানো auxiliary verb টোৰ আগতেই লাগিব auxiliary verb ৰ আগতেই লাগিব হয় না তাৰ পিছতে কি হ'ব blind টো আহি যাব এনেকুৱা ধৰণৰ কৰিব লাগিব জুন who মানে জুন বুজায় হয় না নহয় parents obey must children dare so কি হ'ব লাগিব children বিলাকে কি কৰিব লাগে বুলি কৈছে children must ইয়াত কি হৈছে তোমাৰ subject টো কোনটো হ'ব পাৰে parents বা children টো হ'ব পাৰে যদি আমি parents বুলি ধৰো parents must আহি যাব ডাইৰেক্ট obey children এইটো তোমালোকৰ চোৱাচোন এইটো যদি চোৱা তোমালোকে যোনজন ক্লাছ কৰি চোৱা ইয়াত কি আছে তোমাৰ parents must obey their children টো কেতিয়াও নহয় কাৰণ এইটো যদি মিনিংটো আমি চাওঁ ডাইৰেক্ট কি আছে যে ইয়াত কোৱা হৈছে যে অভিভাৱকসকলে নিজৰ ল'ৰা-ছোৱালীক কথা মানিব লাগে সেইটো হয় জানো তাৰটো উল্টাটোৱে হয় সো ইয়াত কি হ'ব এইটো আৰু এইটোৰ জায়গাটো আমি হাল হলনি কৰি দিব লাগিব এইটো জায়গাটো যদি হাল হলনি কৰি দিও আমি তেতিয়া কি হৈ যাব তেতিয়াটো কি হৈ যাব children must obey their parents so এইটো অপশনটো আছে নে চাও children must obey their parents children must obey must obey নহয় এটা যা children must obey their parents আমি অপশন কেইটাৰো চোৱা হলে আমাৰ কি হৈ গলতেন কোৱেশ্চনটো একেবাৰে ইজি হৈ গলতেন হয় নহয় নেক্সট কোৱেশ্চন চাম আমি this is ইয়াত কি হৈছে তোমাৰ ক্যাপিটেল বুলি কৈছে নহয় ক্যাপিটেল বুলি কৈছে আৰু দিছপুৰ আৰু অসম দিয়া আছে আমি এটা কথা জানো যে এই বস্তু কিটা পা ইনফৰমেশনটো যে আমি উলাও এটো এটা ফ্যাক্ট হয় হয় না নহয় আমি এটা কথা জানো যে আমাৰ অসমৰ ক্যাপিটেল কি হয় দিছপুৰ হয় সো হেতু হিচাপত আমি সেন্টেন্সটো বনাব লাগিব হয় না নহয় হেতু হিচাপত যদি সেন্টেন্সটো বনাছা আসাম ইজ দ্য ক্যাপিটেল অফ দিছপুৰ নহয় নহয় অসম দিছপুৰৰ ক্যাপিটেল হয় জানো নহয় সো এটো কি হৈ যাব ইনকারেক্ট হৈ গল তো দিছপুৰ ইজ দ্য ক্যাপিটেল অফ আসাম হয় না নহয় সো কি হৈ যাব এটো কারেক্ট হৈ যাব দ্য ক্যাপিটেল অফ আসাম ইজ দিছপুৰ অসমৰ ক্যাপিটেল দিছপুৰ হয় এটো কারেক্ট হৈ যাব সো ইয়াত কি হ'ব ডি টো আছে যে both B and C are correct মানে B আৰু C দুটাই কারেক্ট যেহেতু হয় সো এইগিটা অপশন এটাত যদি আমি কারেক্ট বুলি দি পিনে যদি এটো যদি আমি কি কৰি দিও এটো যদি টিক মাৰি পিনে আমি কি কৰো এটো যদি OMR sheetত আমি নামটো ভৰাই দিও এটো যদি হেই কৰি দিও তেতিয়া এটো কি হৈ যাব তোমাৰ নম্বৰটো নাপাবা এটা কি বুজা -2.5 গুছি যাব তোমালোকৰ 0.25 গুছি যাব সো ইয়াত কি কৰিব লাগিব আমি দুটা অপশন যেহেতু কারেক্ট হয় দুটা অপশন কারেক্ট হয় কাৰণে আমি কি কৰিব লাগিব অপশন ডি টো চাবলে both B and C are correct সো কি হ'ব অপশন ডি টো কারেক্ট আনসার হৈ যাব ইয়াত কি হৈ যাব অপশন ডি টো কারেক্ট আনসার হ'ব সো এনে কৰি পিনে আমি বস্তুবিলাক সলভ কৰিব ট্ৰাই কৰিব লাগিব সেই কাৰণে গুটেই কিটা অপশন চোৱাটো প্ৰথমতে যদি এইটো অপশন চাই আমি যদি আনসাৰটো কৰি দিও তেতিয়া কি হৈ যাব খেলিমেলি হৈ যাব হয় না নহয় এটোও চাব লাগিব এটোও চাব লাগিব গুটেই কিটা অপশন চাব লাগিব তেতিয়াহে তোমালোকে কারেক্টলি আনসাৰটো কৰিব পাৰিবা নেক্সট কোৱেশ্চন চাম seen have you ever the Taj Mahal seen have you ever the Taj Mahal বুলি ইয়াত লিখা আছে যদি হেতু আমি চাও তুমি কেতিয়াবা Taj Mahal দেখিছা নে সো হেতু কৰিবলৈ হলে কি কৰিব লাগিব এটো এটা কোৱেশ্চন যে হেতু হয় ইয়াত আমি পাইছে নে কোৱেশ্চন হলে মানে কি হ'ব have to আগত আহিবই হয় না নহয় দেখিছা নে ইয়াটো কি আছে এটো কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত আছে বুলি গম পালো কেনেকে গম পালো আমি প্রেজেন্ট পারফেক্ট আছে সিন আছে তাৰপিছত কি আছে হ্যাভ আছে সিন আৰু হ্যাভ থাকিলে আমি গম পালো যে সিন টো কি হয় সিৰ কি হয় থার্ড ফর্ম হয় হয় না নহয় এটো আমি জানো তো কি হ'ব হ্যাভ তাবা হ্যাভৰ হ্যাজ হ্যাভৰ পিছত কি আহে হ্যাজ হ্যাভৰ পিছত ইউ আহে না নাহে ইউ মানে অবজেক্ট সাবজেক্টটো আহে না নাহে তাজমহলটো তো চাইছো বুলিহে কৈছে সো তাজমহলটো অবজেক্ট হৈ যাব হ্যাভ ইউ তাৰপিছত কি আহিব থার্ড ফর্ম অফ দ্য মেইন ভার্ব আহিব মেইন ভার্বটো সিন হৈ গল have you seen ৰ আগতে আমি কি কৰিব লাগিব কেতিয়া দেখিছা নেকি এভাৰ বুলি আহি যাব হয় না নহয় এভাৰটো আমি লগাই লব লাগিব have you ever লাগিব কেতিয়াবা দেখিছা নে বুলি কোতে এভাৰটো আহি গল have you ever seen the Taj
Mahal. Okay, have you ever seen the Taj Mahal? So এনেকে কৰি পিনে আমি কি কৰিব লাগিব sentence বনাব লাগিব এনেকে sentence আছে না have you ever seen the Taj Mahal এটো আছে এটা আছে you have ever seen the Taj Mahal এটো নহব you have ever seen the Taj Mahal বুলি কলে মানে নহয় এটো seen the Taj Mahal have you নহয় হয় নহয় ever seen the Taj Mahal have you এনেকে যদি ever seen the Taj Mahal বুলি থাকিলে তেন্তে এটা correct হলতেন so এটো নহয় so কি হৈ যাব option A টো correct answer হৈ পৰিব next question চাম এটা একেবাৰে ইজি কোড থাকা বুলি সুধিছে হয় না নহয় এটা কোড থাকা বুলি সুধিলে মানে আমি where টো হৈছে question word হয় না where টো আহিলে প্লাস where টো প্ৰথমতে আহিব হয় না question যেহেতু আছে সবতে where do you where টো প্ৰথমতে do আগত where আহে do does do আহিলে ইয়াত হয় না নহয় do আহিলে do আছে আমাৰ ইয়াত do আহিলে তাবা কি আহিব আমাৰ you লগাব লাগিব আমি where do you you কাৰণ কি do পিছত সদায় কি হয় এটো auxiliary verb পিছত সদায় কি হয় questionত কি আহে subject আহে so subject ইয়াত এটাই আছে where do you plus ইয়াত কি কৰিব লাগিব live লগাই দিলো তাবা question mark লগাই দিলো where do you live so where do you live কোনটোত আছে চোৱা option b ত আছে এটো কি হয় তোমাৰ এটো যদি জনে কোনোবাই কনফিউজন পাইছা এটো কি হয় আমাৰ ফৰ্মুলা সেন্টেন্স স্ট্ৰাকচাৰ হয় তোমালোকে যেতিয়া আমাৰ লগত যোগাযোগ কৰি আমাৰ লগত হেৰি সোমাবা আমাৰ ক্লাছটো যেতিয়া আমাৰ কোৰ্সটো লবা 549 দি পিনে তেতিয়া আমাৰ এই ধৰণৰ যিবিলাক বস্তু আছে সেইখিনি বস্তু আৰু অলপ বিতংভাৱে তোমালোকক বুজাম মই তথাপিতো ইয়াতো বুজাই দিছো কি হৈছে do does আহিলে do does plus কি হয় তোমাৰ subject plus কি হ'ব তোমাৰ first form of main verb আহে plus object আহে okay ইয়াত আমাক object টো নালাগে কাৰণ কি হৈছে where টো আছে where টো মানে object টো সুধিছে হে আমাক object টো কি হয় এটো সুধিছে হে আমাক সো কি হৈছে আমাৰ ইয়াত এটো হেৰিটো নালাগে আমাক কি নালাগে আমাক যেটো object আছে object টো কথা সুধিছে হে কাৰণ এটো question word হৈ গল সো এটো আমাক নালাগে এই ফৰ্মুলাটো যদি পঢ়ুৱা তেনে do you আহিলে না do does do you subject আহিলে তাৰছত কি হল first form of the main verb live হৈ গল তারপর আর আগত where লগাই দিলে মানে কি হৈ যায় where do you live তো হেসু হিসাবত কি হ'ব অপশন বি টো কারেক্ট আনসার হৈ যাব নেক্সট কোয়েশ্চন চাম টি কি কৈছে টি কফি প্ৰিফাৰ আই টু মানে কি কৈছে যে মই কফি ইয়াত এনেকে ধৰণে বনাব পাৰো কিছু আছে যে মই মানে চাহতকে কফি ভাল পাওঁ বা কফিতকৈ চাহ ভাল পাওঁ এনেকৈ কৈ পিনে আমি দুটা বনাব পাৰো আমি যদি চাও আই টো অবভিয়াসলি সাবজেক্ট হবই হয় না নহয় তারপর এটো কি হল এটো আমাৰ আহি গল verb টো I prefer তারপর যদি টি তারপর টি টো লগাই পিনে আমি টু কফি বুলি কব পাৰো লিখিব পাৰো টি টু কফি লিখিব পাৰো নহলে এনেকৈ কৰি লিখিব পাৰো কফি টু টি কফি টু কি কফি টু টি লিখিব পাৰো না নহয় কফি টু টি সো এই দুটাই আনসার হয় I prefer coffee to tea I prefer tea to coffee এই দুটাই যেহেতু আনসার হৈ গল তেটা কি হৈ যাব both A and B are correct A টো হৈ যাব correct answer both A and B are correct next sum taller than sister is she taller than sister her আমাৰ যদি এটো চাও একেবাৰে যদি আমি কোৱেশ্চনটো ডাইৰেক্ট এনেকে চাও her sister আহিলে বলে এনেকে কৈ পিনে এটো যদি আমি এনেকে বহাই দিলো হেতেন ডাইৰেক্ট এটো কোৱেশ্চন হৈ গল ছা is she taller than her sister হৈ গলতেন নহল তেতিয়া আমি কি কৰিম she is টো কৈ দিলো তাৰছত বাকিখিনি একেই থাকিলে মানে এটো বস্তু চেঞ্জ কৰি দিলো taller than her sister হয় না she is taller than her sister so এটো হৈ গল মানে c টো সদায় সাবজেক্টৰ আহে এটো যদি সাবজেক্টত থাকে আৰু অবজেক্টত যদি যায় c টো কি হৈ যাব her হৈ যাব so her sister টো তাত আহি যাব হয় না her c বুলি নাহে so her sister টো এনেকৈ আহি গল so কি হ'ব she is taller than her sister so কি হ'ব she is taller than her sister তো কি হ'ব এটো আহি গল taller than her sister she is এটো নহব হয় না so কি হৈ যাব a টো অপশন কারেক্ট হৈ যাব হয় না তারপর নেক্সট কোয়েশ্চন চাম আমি nothing is there to worry about মানে কি nothing is there to about worry এটো worry about worry টো কেতিয়াও নহয় তো কি হৈ যায় এটো worry about হয় না নহয় worry about তারপর nothing is there to there is nothing is there to নহয় is there হয় জানো
there is এ হয়, there is nothing, তাৰপৰা to টো নিজৰ জেগাতে থাকিলে, তেনেকৈ কৰি দিলো there is nothing to worry about, এনেকৈ কৰি পিনে আমি চেঞ্জ কৰি দিলো। তো কি হ'ব there is nothing to worry about, এইটো হৈ যাব correct answer. next question চালো, must you, must you টো নহয়, you must হে হয়, হয় নহয়, you must, এনেকৈ চালো, smoke টো নিজৰ জেগাতে থাকিব, smoke, you must not smoke, not নহয়, not smoke হয়, হয় নে নহয়, not টো আগতে কি কিহৰ আগত আহে, not টো সদায় ভাৰ্বৰ মেইন ভাৰ্বৰ আগত আহে, মেইন ভাৰ্বৰ আগত অক্সিলাৰি ভাৰ্বৰ পিছত, সো কি হৈ যাব মেইন ভাৰ্ব যেহেতু smoke হয় তাৰ আগত কি হৈ যাব not টো আহি যাব, not smoke in public to in public, public in বুলি নাই, in public এ আছে, তো কি হৈ যাব you must not smoke in public, চাও you must not in public, you must not smoke, এটো আছে in public, এনেকৈ কৰি পিনেও উল্টা কৰি পিনেও কৰিব পাৰি, in public মানে পাব্লিকত তুমি স্মোক কৰিব নালাগে বা তুমি পাব্লিকত স্মোক কৰিব নালাগে, হেনেকেও ক'ব পাৰি। সো এটো আনসাৰটো কাৰেক্ট হ'ব, আৰু এটো you must not smoke in public টো হৈ যাব কাৰেক্ট হৈ যাব। সো হেতু হিচাপত যদি চাও আমি কি হ'ব, both A and B are correct বুলি যেটো অপচন আছে, অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট কোৱেশ্চন চালো, চোৱা বিউটিফুল what building, ইয়াত কি হৈছে এক্সক্লেমেশন মাৰ্কটো দেখিছা না, এক্সক্লেমেশন মাৰ্কটো যেতিয়া আহে তেতিয়া what শব্দটো সদায় আগত আহিব, what, তাৰপা বিউটিফুল এ বুলি নকওঁ, এ বিউটিফুল বুলি যেহেতু কওঁ, what a beautiful, what a beautiful, what a beautiful টো আহিলে, তাৰপা ইয়াৰ কি হয় এক্সক্লেমেশন is it টো কি হৈ যাব it is হৈ গল, what a beautiful building it is, beautiful building টো থাকি গল, ৰবা দেই sorry about that, building টো থাকি গল, building টো থাকি গলে নহব নহয়, building তাৰপা আহিলে is it নহয় it is আহিব, it is, what a beautiful building it is, তো কি হ'ব what a beautiful building it is, so এটো হৈ যাব option A correct answer. next question চাম, has she been বুলি আছে, she has been, she has she been যদি চাও has প্ৰথমতে she আহিব, she পিছতে has আহে নাই, has ৰ পিছতে been আহে, been তাৰপিছত কি হ'ব কি হৈছে ill, she has been ill আহিলে, কিমান দিনৰ কাৰণে 4 days 3 নহয় নহয় 4 3 days হে হয়, সো কি হৈ যাব 4 3 days, she has been ill for 3 days, এটো চাও she has been ill for 3 days আছে নে নাই, এনেকৈ কৰি বনাই দিবা তোমালোকে, সো কি হ'ব 3 days she has been ill for, নহব এটো for 3 days she has been ill, এটো হ'ব পাৰে 3 দিনৰ কাৰণে তাই 3 দিনৰ পৰা বা 3 দিনৰ পৰা তাই কি হৈছে তাইৰ বেমাৰ হৈ আছে বা তাইৰ 3 দিনৰ পৰা বেমাৰ হৈছে, সো এটো আৰু এটো দুটাই কাৰেক্ট হ'ব, সো কি হ'ব both A and B are correct, সো কি হৈ যাব অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব। নেক্সট কোৱেশ্চন এন্ড দ্য লাষ্ট কোৱেশ্চন চাম আমি আজি, the more you work, the more টো আহিলে the more টো বহালো আমি, ডাইৰেক্ট আমি এনেকৈ বহাই দিবলৈ ট্ৰাই কৰিম, the more work you নহয় নহয় you work হয়, work you নহয়, হয় নহয় you work, কাৰণ কি হয় সাবজেক্ট আগত আহে তাৰ পিছতে ভাৰ্ব আহে, সো কি হৈ যাব you work, the more you work, আকৌ আহি যাব the more, হয় না the more you earn, you earn টো আহি যাব, earn you টো নহয় you earn, আমি যদি এনেকৈ earn you বুলি বহাও তেতিয়া হ'ব জানো, দুটা পসিবিলিটিত বহাই চাব লাগিব, earn you টো নহব incorrect, you earn, the more you work the more you earn, হয় না নহয় the more you work the more you earn, so you work more you earn more, হ'ব পাৰে জানো নোৱাৰে, incorrect, the more you work the more you earn, এটো হৈ যাব the more you work the more you earn, more you work more you earn টো নহয়, কাৰণ এটো কি আছে দা টো নাই, সো কি হৈ যাব the more you work the more you earn, এটো হৈ যাব আনসাৰ। আচ্ছা এইখিনিলৈকে আছিলে আমাৰ ক্লাছটো আজি, ওকে তোমালোকে বুজি পালা নে নাপালা কমেন্টত জনাবা, যদি কিবা বুজি নোপোৱা কে থাকা তেতিয়াহলে মই বুজাই দিবলৈ আকৌ এবাৰ চেষ্টা কৰিম, হয় নে নহয়, এটাকে কৰি পিনে কি কৰিলো আজিৰ ক্লাছটো মই সামৰণি মাৰিছো, I hope আজিৰ ক্লাছটো তোমালোকৰ কৰি ভাল লাগিল, and welcome to Assam Career Point YouTube channel, I hope you will subscribe, and তাকে কৈ পিনে মই আজিৰ ক্লাছটো সামৰণি মাৰিছো, thank you।